আমি সকলোখিনি আমাৰ অসমৰ পৰা যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ নেশ্যনেল কাউন্সিলৰ মেম্বাৰ সকলো আমি আহি দিল্লীত সমবেত হৈছোঁ। আমি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাক পুৱাৰ জলপান খোৱালে। এতিয়া আমি সকলোৱে আমাৰ পাৰ্টিৰ হেড অফিচলৈকে গৈ আছোঁ। তাতে আমি সিদ্ধান্ত ল'ম বা দলে সিদ্ধান্ত ল'ব কেনেকৈ আমি নমিনেশ্যন দিম, কোন আমাৰ কেণ্ডিডেট হ'ব। মুঠৰ ওপৰত আমাৰ কাৰ্যকৰ্তাসকলে যোৱাক বিচাৰে তেনেকুৱা এজন ব্যক্তিয়েই আমাৰ দলৰ সভাপতি হ'ব, যিগৰাকী ব্যক্তিয়ে অনাগত সময়ত দলটোক সুদৃঢ় নেতৃত্ব দিব। আৰু এটা বস্তু দেখা গৈছে যে কালি প্ৰধানমন্ত্ৰী অসমলৈ গৈছিল, এলিভেটেড কৰিডৰৰ ইতিমধ্যে তেখেতে আধাৰশিলা কৰিলে। তাৰপিছত গৌৰৱ গগৈয়ে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই কিয় এলিভেটেড কৰিডৰটো নোহোৱাটো বিচাৰিছে মই নাজানো। যোৰহাটৰ পৰা আকৌ কৈছোঁ, সকলোৱে শুনি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, সকলো ব্যক্তিয়ে কৈ আছে, যোৰহাটৰ পৰা যদি গুৱাহাটীলৈ আহে বা আপাৰ আছামৰ পৰা যদি গুৱাহাটীলৈ আহে 1 ঘণ্টাৰ মানুহক কম লাগিব। 1 ঘণ্টা কম লগাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গাড়ীৰ তেল কম লাগিব, মানুহৰ সময় কম লাগিব, গাড়ীৰ টায়াৰৰ ক্ষয়ক্ষতি কম হ'ব, ইঞ্জিনৰ ক্ষয়ক্ষতি কম হ'ব। মুঠৰ ওপৰত 1 ঘণ্টা কম হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু কেতিয়াবা আমি দেখা পাওঁ গাড়ীৰ খুন্দাত জীৱ জন্তু মৰে, তাৰ পৰা কি হ'ব, আমাৰ জীৱ জন্তুও বাচিব, জীৱকুলো বাচিব। সেই কথাটো কিয় গৌৰৱ গগৈ ডাঙৰীয়াই চিন্তা কৰা নাই মই নাজানো। তেখেতে ইমান পঢ়া শুনা কৰা ব্যক্তি বুলি সকলোৱে ভাবে। তেখেত বিদেশত ডাঙৰ হোৱা, বিদেশৰ পৰিয়াল, তেখেতৰ পৰিয়াল বিদেশত থাকে, গতিকে বিদেশততো নিশ্চয়কৈ এইবিলাক দেখিছে। তেখেতৰ পৰিয়ালৰ 3জন সদস্য বিদেশী, ব্ৰিটিছ নাগৰিক, ব্ৰিটেইনত বা ইউৰোপততো চাগে ক'ৰবাত তেনেকুৱা আছে। তাৰমানে ইউৰোপত থাকিব লাগে, ব্ৰিটেইনত থাকিব লাগে, অসমত থাকিব নালাগে, অসমৰ ভাল হ'ব নালাগে। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এইবিলাক কাম কৰে, এই কথা কয়। কিন্তু অসমৰ ৰাইজে এই কথা বেয়া পায়, আৰু অসমৰ ৰাইজে এলিভেটেড কৰিডৰ ভাল পায়, অভাৰব্ৰিজ ভাল পায়, ভাল ৰাস্তা ভাল পায়, দলং লাগে, সকলোখিনি আমি কৰিম। তেখেতে যি কৈছে মথাউৰি নাই, মথাউৰি সম্পূৰ্ণকৈ আছে। অসমত এতিয়া আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি নোহোৱা অঞ্চল আছে, কিন্তু সেই অঞ্চল 100 কিলোমিটাৰত ফিজিবিলিটি কম আছে। লেণ্ড একুইজিশ্যনৰ সমস্যা, হাই ডেঞ্চিটি আছে মানুহৰ, তেনেকুৱা আছে। বাকী গোটেই 1000 কিলোমিটাৰ মথাউৰি আমি 5 বছৰত মাৰিলোঁ। আপুনি ঠিক কৈছে, ইয়াৰ আগতে ছেমি কণ্ডাক্টৰৰ সৈতেও তেওঁলোকে বেয়া পাইছিলে। মুঠৰ ওপৰত অসমৰ কোনো উন্নয়ন হ'ব নালাগে, অসম আগুৱাই যাব নালাগে, অসম পিছুৱাই থাকিব লাগে, মানুহ দুৰ্ভোগ হৈ থাকিব লাগে, মানুহ দুখীয়া হৈ থাকিব লাগে, মানুহ অশিক্ষিত হৈ থাকিব লাগে, আৰু পাৰিলে কংগ্ৰেছক ভোট দিব লাগে। কিন্তু তেখেতলোকৰ এই ষড়যন্ত্ৰ, এই কাৰসাজি মানুহে নামানে।